Hello student, আজি আমি class 12 for maths কৰিম chapter number 2 inverse trigonometric function সোয়া 5 নম্বৰ কোৱেশ্চনটো কৰিম কি কৈছে সোয়া cos inverse -1/2 যদি cos ৰ ক্ষেত্ৰত মাইনাস থাকে তেতিয়া উত্তৰটো এপ্লাই কৰিবা কি কৰিবা সোয়া যে cos inverse -x থাকিলে কি কৰিবা pi minus cos inverse x তাৰ মানে সোয়া cos inverse -x থাকিলে cos কি হয় cos inverse x হয় মানে যদি নেগেটিভ থাকে cos ৰ ক্ষেত্ৰত সোয়া cos ৰ ক্ষেত্ৰত যদি নেগেটিভ থাকে কি কৰে পজিটিভ বিলু থাকে তাৰ নেগেটিভটো কি কৰে নেগলেক্ট কৰে নেগেটিভটো খাই দিয়া তো এইটো সূত্ৰ এপ্লাই কৰিবা সোয়া এনে কি কৰি ধৰিবা যে ধৰা হল সোয়া এইটো ধৰিবা যে cos inverse -1/2 কি বুলি ধৰিবা x বুলি ধৰিবা তাৰ পিছত cos inverse রাইট সাইডত পঠিয়াই দিবা cos inverse সোয়া cos inverse যদি ৰাইট সাইডত পঠিয়াই দিতে কি হ'ব cos হ'ব তে থাকি কি যাব -1/2 ইকুৱেল cos x থাকি তাৰ পিছত সোয়া cos ৰ কিমান ডিগ্ৰীত 1/2 হয় 60 ডিগ্ৰীত হয় 60 ডিগ্ৰী ৰেডিয়ান মান কিমান 60 ডিগ্ৰী ৰেডিয়ান মান π/3 সোয়া মাইনাস টু থাকিব তাৰ পিছত মাইনাস π/3 cos 30 ডিগ্ৰীত হয় আৰু 60 ডিগ্ৰীত হয় cos inverse x তাৰ পিছত সোয়া এটা কি আছে মাইনাস টু ইয়াত দিবা তেতিয়ালে ভাল হ'ব সো cos -π/3 ইকুৱেল cos x তাৰ পিছত সোয়া যদি cos ৰ ক্ষেত্ৰত মাইনাস থাকে কোনটো সূত্ৰ এপ্লাই কৰিবা cos inverse -x ইকুৱেল π minus cos inverse x এইটো সূত্ৰ এপ্লাই কৰিবা সোয়া সূত্ৰটো এপ্লাই কৰিবা কি cos সোয়া মাইনাস আছে নহয় কাৰণ π মাইনাস সোয়া π minus cos inverse x সোয়া π minus π/3 কৰিবা কি কৰিবা cos inverse cos x তাৰ পিছত কি কৰিবা cos of সোয়া এটা কি কৰিবা সোয়া 3 সোয়া 3 ইয়ালত পূৰণ কৰি দিবা সোয়া এলচিএম কৰিবা যে 3 π minus π তাৰ পিছত cos x কি হ'ব সোয়া 3 2 π সোয়া তিনটা পাইৰ পৰা এটা পাই গলে দুটা পাই ইকুৱেল কি হ'ব cos x cos x সোয়া লগাও কৰিবা এলচিএম কৰিবা সোয়া ডাইৰেক্ট কৰি দিবা যে সোয়া হৰ ইনটু লব কৰি দিবা 2 সোয়া 3 π গুণ 3 π minus π তাৰ পিছত তিনটা পাইৰ পৰা এটা পাই গলে 2 π তাৰ পিছত 2π/3 তাৰ পিছত এতিয়া কম্পেয়াৰ কৰিবা সোয়া x ৰ লগত কম্পেয়াৰ কৰিবা ইয়াত x cos হ'ব সো x ৰ লগত কম্পেয়াৰ কৰিবা x ৰ মান সোয়া ইয়াত cos আছে ইয়াত cos আছে সো x ৰ মান কিমান হ'ব সোয়া x ৰ মান কি হ'ব 2π/3 সোয়া এতিয়া x ৰ মান কি হ'ব সোয়া x ৰ মান কিমান হ'ব সোয়া 2π/3 2π/3 এটা সোয়া প্ৰিন্সিপাল ভ্যালু কি হ'ব সোয়া প্ৰিন্সিপাল ভ্যালু কি হ'ব সোয়া প্ৰিন্সিপাল ভ্যালু হ'ব যে 2π/3 মুখ্য মান সোয়া মুখ্য মান কি হ'ব x ইকুৱেল 2π/3 এইটো আনসার ভেরি সিম্পল তো নেক্সট কোয়েশ্চন তো সোয়া 6 question not কি দি আছে সোয়া 6 number question সোয়া tan inverse -1 তো ধৰিবা লেট বল ধৰিবা সোয়া ধৰা হল সো এখিনিক x বুলি ধৰিবা এতিয়া হলে tan inverse -1 তো x বুলি ধৰিবা সোয়া tan inverse ক ৰাইট সাইডত পঠিয়াই দিবা কি হ'ব সোয়া -1 থাকি যাব তাৰ পিছত সোয়া 10 গৈ কিনি কি হ'ব 10x হৈ যাব তাৰ পিছত সোয়া 10x ৰ সোয়া 10x ৰ সোয়া 10 ৰ 1 ত কিমান ডিগ্ৰী হয় 45 ডিগ্ৰী হয় তো 45 ডিগ্ৰী ৰেডিয়ান মান কিমান π/4 সোয়া -2 থাকি যাব -45 সোয়া 10 ৰ 1 ত 45 হয় 45 ৰ ৰেডিয়ান মান কিমান π/4 ইকুৱেল কি হ'ব সোয়া 10x ইয়াত সোয়া এতিয়া কি কৰিবা সোয়া এতিয়া সো x ৰ লগত কম্পেয়াৰ কৰিবা সোয়া x ৰ মান কিমান হ'ব তেতিয়া তেন্তে কিমান হ'ব
π/4 তো এটি হবে তোমার কি প্রিন্সিপাল ভ্যালু অফ tan ইনভার্স -1 এর কিমান হ'ব -π/4 হ্যাঁ এইটো আনসার তো ভেরি সিম্পল তো এইখিনি আসলে আজিৰ কাৰণে তো যদি ভিডিওটা ভাল লাগে লাইক কৰিবা তো এইখিনিতে